চাওক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যেতিয়াৰ পৰাই প্ৰথমতে কেব আছিলে তাৰপিছত কা আইনলৈ পৰিণত কৰিলে এই ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে ইয়াক আমি কোনো কাৰণতে মানি নলওঁ। প্ৰথম পৰ্যায়ৰ পৰা আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিৰোধিতা কৰি আহিছিলোঁ এই কা আইনখন। আৰু শেহতীয়াকৈ যে পশ্চিমবংগৰ যিহেতু 2024 চনৰ লোকসভা নিৰ্বাচন সমাগত, সেই পশ্চিমবংগত এই কা আইনখনে প্ৰযোজ্য নহয়। গতিকে শেহতীয়াভাৱে ভাৰতৰ গৃহমন্ত্ৰীগৰাকীয়ে অমিত শ্বাহ ডাঙৰীয়াই তাত তেওঁলোকে মানে ভোট বেংক সুৰক্ষিত কৰিবৰ কাৰণে পশ্চিমবংগত তেওঁলোকে মিটিংসমূহত তেওঁলোকে ক'ব বিচাৰে যে অতি শীঘ্ৰেই কা আইনখন প্ৰযোজ্য কৰিব। কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ স্পষ্ট কথা যে এই কা আইনখন কোনো কাৰণত অসমত প্ৰযোজ্য হ'বলৈ দিয়া নহ'ব। তেওঁলোক যি দৃঢ় নিদ্ৰাত থাকি সপোন দেখি আছে এই কা আইনখন প্ৰযোজ্য কৰাৰ, ইয়াক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কোনো কাৰণত তেওঁলোকৰ এই সপোন দিঠকত পৰিণত হ'বলৈ নিদিওঁ, এয়া স্পষ্ট কথা। তাৰ লগে লগে অসমত যি আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জন্মলগ্নৰ পৰা ইয়াক আমি দাবী জনাই আহিছিলোঁ। আৰু অনতি বিলম্বে আমাক এই আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা অসমত প্ৰৱৰ্তন কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। আজি স্মাৰকপত্ৰ যোগেদি ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীলৈ আমি স্মাৰকপত্ৰ আহ্বান জনাম যে গতিকে এই কা আইনখন বাতিল কৰিব লাগিব, অসমত কোনো কাৰণত প্ৰযোজ্য হ'বলৈ দিয়া নহ'ব। ইয়াক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সকীয়াই দিছোঁ। আপোনালোকৰ যি চিন্তাৰ চৰ্চা, আপোনালোকৰ যি ভোট বেংক সুৰক্ষিত কৰা, বাংলাদেশৰ পৰা আনি পেনে লক্ষাধিক মানুহ, সেয়া হিন্দু বাংলাদেশীয়ে হওক, মুছলিম বাংলাদেশীয়ে হওক, তাৰ বোজা অসমীয়া নলয়। এই কা আইনখন হোৱাৰ লগে লগেই যি বাংলাদেশীৰ বিদেশীৰ হিন্দু বিদেশীয়ে হওক বা মুছলমান বিদেশীয়ে হওক, তেওঁলোকৰ যি আগ্ৰাসন হ'ব এই অসম ৰাজ্যখনৰ প্ৰতি, ইয়াক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কোনো কাৰণতে মানি ল'ব নোৱাৰে। ইয়াক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ, এই আৰম্ভণিৰ পৰাই কৰি আহিছোঁ। আৰু আজি এই বিৰোধিতা কৰিয়ে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমৰ লগতে কলিয়াবৰ জিলা সমিতিও 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰি আমি দাবী জনাইছোঁ। আৰু ইয়াৰ পৰাই তেওঁলোকক সকীয়াই দিছোঁ, আপোনালোকৰ এই চিন্তা চৰ্চা কিন্তু শুধৰণি কৰক, আপোনালোকে ভালদৰে চিন্তা চৰ্চা কৰক, অন্যথা কিন্তু ইয়াতকৈও তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলন হ'ব।